আন্তৰ্জাতিক কৰ্মশালাত মিচিং হস্ততাঁত বস্ত্ৰক জিআইৰ প্ৰমাণপত্ৰ প্ৰদান কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙৰ। মিচিং হস্ততাঁত সামগ্ৰীক 25 নৱেম্বৰ সোমবাৰে আনুষ্ঠানিকভাৱে ভৌগোলিক সূচাংক অৰ্থাৎ জিআই প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। গোলাঘাট জিলাৰ কোৰালগুৰিস্থিত হস্তশিল্প উন্নয়ন প্ৰতিষ্ঠানে জনোৱা আবেদনৰ ভিত্তিত কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী গিৰিৰাজ সিং আৰু কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ উপস্থিতিত নতুন দিল্লীৰ হোটেল অবেৰয়ৰ সভাগৃহত হোৱা জিআই টেগৰ আন্তৰ্জাতিক কৰ্মশালাত আবেদনকাৰী স্বেচ্ছাসেৱী সংগঠনটোৰ সম্পাদক পংকজ কুমাৰ শৰ্মা আৰু সম্পাদক গগন বৰদলৈৰ হাতত এই স্বীকৃতি প্ৰমাণপত্ৰ আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়। উল্লেখ্য যে চলিত বছৰৰ মাৰ্চ মাহতে মিচিং জনজাতি হস্ততাঁত সামগ্ৰীৰ জিআই টেগৰ স্বীকৃতি পঞ্জীয়ন হৈছিল। উল্লেখ্য যে এই কৰ্মশালাত ভাৰতৰ উপৰিও ৰাছিয়া, জাপান, ইটালী, ফ্ৰান্সকে ধৰি 29খন ৰাষ্ট্ৰৰ প্ৰতিনিধি উপস্থিত আছিল। অনুষ্ঠানত অসমকে ধৰি ভাৰতৰ 10খন ৰাজ্যৰ বিভিন্ন জিআইসমূহৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। উক্ত আন্তৰ্জাতিক কৰ্মশালাত অসমৰ হস্তশিল্প উন্নয়ন প্ৰতিষ্ঠানে প্ৰদৰ্শন কৰা মিচিং বস্ত্ৰ আৰু অসমীয়া গামোচা বিভিন্ন ৰাষ্ট্ৰৰ অংশগ্ৰহণকাৰী বাণিজ্যিক প্ৰতিনিধিয়ে ক্ৰয় কৰাৰ বাবে আগ্ৰহী বুলি পংকজ কুমাৰ শৰ্মাই জানিবলৈ দিছে। নাবাৰ্ডৰ সহযোগত হস্তশিল্প উন্নয়ন প্ৰতিষ্ঠানে 2 বছৰ ধৰি জিআই টেগ লাভৰ বাবে কৰা অহৰহ প্ৰচেষ্টাই অৱশেষত সফলতা লাভ কৰাত মিচিং জনগোষ্ঠীৰ লগতে অসমৰ ৰাইজকো উৎফুল্লিত কৰিছে। पेटेंट का बहुत बड़ा योगदान है और हम लगभग 600 से ज्यादा जीआई टैग लिया है। अब उसे कल्चरल टूरिज्म के साथ, हम रिलीजियस टूरिज्म के साथ हम अपने जीआई टैग को सेक्टर बाय जोड़ करके पूरे दुनिया में इसके विकास और विरासत को साथ देंगे। एक सवाल संबल में जो कुछ हुआ है ये देश का दुर्भाग्य है। वो केवल संबल पर आक्रमण नहीं था, कोई पुलिस पे आक्रमण नहीं था, वहाँ के लोगों पर आक्रमण नहीं था। ये आक्रमण भारत के संविधान पर था, भारत के लोकतंत्र पे था। मैं बार बार कह रहा हूँ संबल की घटना राजनीतिक पैट्रोनेज के कारण हुआ है, तुष्टीकरण के कारण हुआ है और ये देश का दुर्भाग्य है कि एक खास समुदाय जिस ढंग से मुस्लिम समुदाय को लोग तुष्टीकरण के लिए संबल की घटना घट रही है। अब देश इसे बर्दाश्त नहीं कर। सर जीआई टैग दिया गया है आदिवासी लोगों को पहली बार बोलते हैं, इसके बारे में क्या कहना है? देखिए नरेंद्र मोदी जी जो वंचित समाज है, खास करके आदिवासी समाज को इतना प्रोटेक्ट किया है। 50,000 करोड़ से ज्यादा का उनके डेवलपमेंट का पहली बार लिया। ये जीआई टैग जो आदिवासी समाज अपने कला के लिए गांव में छुपे थे, उनको वस्त्र मंत्रालय ने केवल दिल्ली तक नहीं लाके बल्कि पूरी दुनिया में उनके कला की, हमने कहा विरासत, विकास के साथ विरासत को हम ले जाएंगे। नमस्कार, मैं पंकज कुमार शर्मा इंस्टीट्यूट ऑफ हैंडिक्राफ्ट डेवलपमेंट और जी संगठन আছে সেই সংগঠনৰ মই সাধাৰণ সম্পাদক। আজি আমি নতুন দিল্লীত অনুষ্ঠিত হোটেল অবেৰত অনুষ্ঠিত এখন ৰাজকীয় সভাত অসম তথা ভাৰতবৰ্ষ বিশ্বৰ বিভিন্ন ধৰণৰ আৰ্টিজিয়ান তথা বিক্ৰেতাসকলৰ ওচৰত এটি আন্তৰ্জাতিক কৰ্মশালা অনুষ্ঠিত হয়। সেই আন্তৰ্জাতিক কৰ্মশালাত ভাৰতৰ সন্মানীয় কেবিনেট মন্ত্ৰী শ্ৰীযুত গিৰিৰাজ সিং আৰু কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক মন্ত্ৰী তথা অসমৰ সুসন্তান পবিত্ৰ মাৰ্ঘেৰিটাৰ হাতৰ যোগেদি অসমীয়া সম্পদস্বৰূপ মিচিং সমাজৰ কাপোৰে জিআই টেগ লাভ কৰা সেই প্ৰমাণপত্ৰ আমি লাভ কৰিবলৈ সক্ষম হওঁ। আৰু এই ক্ষেত্ৰত আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে জিআই টেগ ক্ষেত্ৰত আমাৰ ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰাম্য উন্নয়ন বেংক চমুকৈ নাবাৰ্ড আৰু আছামে আমাক ফেচিলিটেট কৰিছিলে। তেখেতসকলক সম্পূৰ্ণৰূপে সহায় সহযোগিতাৰ বাবে আজি মিচিং সমাজৰ এই বস্তুৱে জিআই টেগ লাভ কৰিলে। আৰু এই জিআই টেগ লাভ কৰাৰ পাছতে আমাৰ মিচিং সমাজৰ কাপোৰ বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠিত কৰিবলৈ কৰাৰ যি পথ, সেই পথ মই মুকলি হ'ল বুলি ভাবিছোঁ। কাৰণ
আন্তৰ্জাতিক ভাৱে GI টেগ কৰা লাভ বস্তুসমূহৰ যথেষ্ট চাহিদা আছে বাহিৰত আৰু ইতিমধ্যে এই মিচিং সমাজৰ এই কাপোৰ এতিয়া মিচিং সমাজৰ মাজতে আবদ্ধ নাথাকি পেলাই বিশ্বত এই কাপোৰ জিলিকি ৰ'ব আৰু তাৰ পৰিৱৰ্তে আমাৰ মিচিং সমাজৰ মহিলাসকলে এই কাপোৰ যদি সেইধৰণে উচ্চ মানদণ্ডৰ বনাব পাৰে আৰু তেতিয়া তেওঁলোকৰ যথেষ্টখিনি লাভ হ'ব বুলি মই ভাবিছোঁ আৰু এই ক্ষেত্ৰত মই ভাৰতবৰ্ষৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ কাৰণ GI টেগ লাভ কৰিবৰ কাৰণে যিটো দ্ৰুতগতিত ভাৰতৰ সম্পদবিলাকৰ GI টেগ লাভ কৰিবৰ কাৰণে ৰাজ্যৰ সম্পদবিলাকৰ লাভ কৰিবৰ কাৰণে যি দ্ৰুতগতিত ব্যৱস্থা গ্ৰহণ কৰিছে ভাৰত চৰকাৰৰ মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সবল নেতৃত্বতে এই কাম হৈছে বুলি মই ভাবিছোঁ আৰু অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াৰো ইয়াৰ ক্ষেত্ৰত কিছু পৰিমাণে অৰিহণা যথেষ্টখিনি আছে তেখেতৰ সবল নেতৃত্বত এইখিনি কাম আজি আমাৰ হৈছে আৰু এই ক্ষেত্ৰত মই জনাই থওঁ যে যিখন আন্তৰ্জাতিক কৰ্মশালা অনুষ্ঠিত হৈছিলে হোটেল অভয়াত সেই আন্তৰ্জাতিক কৰ্মশালাত আমি অসমৰ একমাত্ৰ সংগঠন আছিলোঁ যি GI টেগ চাৰ্টিফিকেটখন লাভ কৰিছিলোঁ বিভিন্ন স্থানৰ পৰা আৰ্টিজনসকল আহিছিলে যদিও GI টেগৰ চাৰ্টিফিকেট বনাই আমি পাইছিলোঁ গতিকে মই ইয়াৰ পাছত আপোনালোকৰ আগত মই জনাইছোঁ যে কৰিবলগীয়া কাম বহুতখিনি আছে আমাৰ GI টেগ লাভ কৰাৰ পাছত বিশেষকৈ GI টেগ লাভ কৰাৰ পাছত চাৰ্টিফিকেটখন যদি আমি সোমোৱাই কৰি দিওঁ বা একো নকৰোঁ তেতিয়া আপুনি লাভ নহ'ব আমি পোষ্ট ডিএক্টিভেশ্যন কৰিব লাগিব মিচিং সমাজৰ বস্তু যাতে ভাল ধৰণে বনাব পাৰে চাইজত বনাব পাৰে কোৱালিটি প্ৰডাক্ট বনাব পাৰে সেই প্ৰডাক্টখিনি দেখি পেলাই যাতে মানুহ বেছিকৈ আকৰ্ষিত হয় সেইখিনি আমাৰ কাম আছে ঠিক তেনেকৈ সেইখিনি সকলোক আমি সজাগতা কৰিব লাগিব এৱাৰ্ড কৰিব লাগিব আৰু ইউজাৰটো আমি বনাব লাগিব মানে প্ৰতিগৰাকী সেইখিনিক আমি ৰেজিষ্ট্ৰেশ্যন কৰাব লাগিব এইখিনি বহুতখিনি কাম আছে ঠিক তেনেকৈ কিন্তু এই কামখিনি আমাৰ এটা ক্ষুদ্ৰ সংগঠনে কৰাটো সম্ভৱপৰ নহয় আপোনালোকক জনাইছোঁ এই ক্ষেত্ৰত ভাৰত চৰকাৰ তথা অসম চৰকাৰ নাবাৰ্ডৰ পূৰ্ণ সহায় সহযোগ লাগিব যদি অসম চৰকাৰে আমাক সহায় সহযোগ কৰে অসমৰ সমস্ত মিচিং সমাজৰ বস্ত্ৰশিল্পৰ যোগেদি মিচিং জনজাতীয় মহিলাসকলক 100%ৰ ভিতৰত 50% হ'লেও সম্পূৰ্ণভাৱে নিৰ্ভৰশীল কৰিব পাৰিম আৰু এই ক্ষেত্ৰত জনাওঁ যে অসমৰ এনেকুৱা এটা জনগোষ্ঠী হৈছে মিচিং সমাজ যাত প্ৰতি ঘৰতে তাঁতশালখন আমি দেখিবলৈ পাওঁ গতিকে এই তাঁতশালখনৰ ওপৰত ভিত্তি কৰি পেলাই তেওঁলোকৰ কৰ্মজীৱন আমি খুব সুন্দৰকৈ কৰিব পাৰোঁ আমি যদি গাঁৱলৈ দেখি যাওঁ তেতিয়া মিচিং সমাজৰ প্ৰতিগৰাকী মহিলাই তাত বৈ থকা দেখিবলৈ পাওঁ কিন্তু তেওঁলোকে এটা কথা সুধোঁ যে এই কাপোৰখিনি যদি আপোনালোকে বৈ কি কৰে তেওঁলোকে কিন্তু সেই কাপোৰখিনি নিজৰ কাৰণে বৈ দিয়ে কিন্তু এতিয়া GI টেগ লাভ কৰা গুণে সেই কাপোৰ আন্তৰ্জাতিক পটভূমিত বিক্ৰী কৰিব কাৰণে সম্ভৱ হ'ব কিন্তু উচ্চ মানদণ্ডৰ কোৱালিটি ডাইভাৰ্চিফাইড প্ৰডাক্ট তেওঁলোকে বনাব লাগিব তেওঁলোকক আমি গাইডেন্স দিব লাগিব এই ক্ষেত্ৰত আমাক নাবাৰ্ডে সহায় কৰিব লাগিব অসম চৰকাৰে সহায় কৰিব লাগিব তেতিয়াহ'লে অসমৰ মিচিং সমাজৰ বস্ত্ৰশিল্পই বিশ্বত স্থায়ীভাৱে জিলিকি থাকিবলৈ সক্ষম হ'ব এইখনেই হ'ল অসমৰ মিচিং সমাজৰ বস্ত্ৰশিল্পৰ ঐতিহাসিক GI চাৰ্টিফিকেট আৰু যি চাৰ্টিফিকেটৰ বাবেই আজি মিচিং সমাজৰ বস্ত্ৰশিল্পই বিশ্বত জয় কৰিবৰ পথ মুকলি কৰিলে আৰু এই বিশ্বজয়ী পথত আমাক ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰাম্য উন্নয়ন বেংক চমুকৈ নাবাৰ্ডে বিশেষভাৱে সহায় সহযোগ কৰাৰ বাবে সফল হ'ল লগতে আমাৰ সংগঠনৰ প্ৰতিগৰাকী সদস্যৰ যি সহায় সহযোগ তথা মিচিংবাসীৰ সহায় সহযোগৰ কথা আমি পাহৰিলে নহ'ব আৰু GI বিশেষজ্ঞ ৰজনীকান্তৰ ডাঙৰীয়াৰ অকুণ্ঠ সহায় ইয়াত আছে আৰু এই ক্ষেত্ৰত এই চাৰ্টিফিকেট আনিবলৈ যাওঁতে মোৰ লগত আছিল গগন বৰদলৈ আৰু গগন বৰদলৈ যি সহায় সহযোগ তাক মই কৃতজ্ঞতাৰে কৰিছোঁ ধন্যবাদ গোলাঘাটৰ পৰা প্ৰকাশ কৰ্মাৰ ৰিপৰ্ট অসম টুডে।